2 জুলাই পৰৱৰ্তী তাৰিখ দিছে যে 2 জুলাইৰ ভিতৰত আয়োগে যদি ৰিপৰ্ট জমা দিয়ে সেইমতে আমি আগবাঢ়িম। আৰু দ্বিতীয় কথাটো হ'ল জুবিন গাৰ্গৰ এই কেছক লৈ এটা ৰাজনীতি আৰম্ভ হৈছে। প্ৰত্যেকটো ৰাজনৈতিক দলে নিজৰ নিজৰ ৰাজনীতি আৰম্ভ কৰিছে। যোৱাকালি তেখেতসকলৰ পৰিয়ালৰ মানুহ মানে ৰাইজক কৈছে যে ৰাজনীতি কৰিব নালাগে, কিন্তু এটা কথা আছে, তেওঁলোকে তেখেতসকলে কৈছে যে ৰাইজে ন্যায় দিব। ৰাইজেতো ন্যায় নিদিয়ে, ন্যায় দিব ন্যায়ালয়ে। যদি আজি শ্যামকানু মহন্তহঁত যদি বেইল লৈ ওলাই আহে বা তেওঁলোকে যদি শাস্তি নাপায়, তেতিয়া ৰাইজে শাস্তি দিব পাৰে, এইটো ক'ব ৰাইজৰ ন্যায়। কিন্তু বৰ্তমান যি চলিব ন্যায়ালয়ৰ মতেহে হ'ব। আজি কংগ্ৰেছে কৈছে যে 100 দিনত জুবিন গাৰ্গক ন্যায় দিব। আমাৰ পুৰণা কথালৈ মনত পৰে, যেতিয়া তৰুণ গগৈ চৰকাৰ আহিছিলে তেতিয়া তেখেতসকলে কৈছিলে যে গুপ্ত হত্যাকাৰীবিলাকক আমি শাস্তি দিম, গুপ্ত হত্যাত ন্যায় দিম। কিন্তু সেই গুপ্ত হত্যাটো একো ন্যায় নাপালে। তো সেইকাৰণে কৈছোঁ ৰাজনীতি কৰিব নালাগে। আজি অপবয় কৈছে যে জুবিন ক্ষেত্ৰখনত কিবা কিবি কৰিব, এইবিলাক বেয়া কথা, আমি বেয়া পাইছোঁ। জুবিন গাৰ্গৰ নাম লৈ কোনোবাই যদি ইলেকশ্যনৰ বৈতৰণি পাৰ হ'ব বিচাৰিছে, সেইটো মিছা কথা, নোৱাৰে। দ্বিতীয় কথাটো হ'ল জুবিন ক্ষেত্ৰৰ ক্ষেত্ৰত আমাৰ ক'ব লগা আছে। জুবিন ক্ষেত্ৰখনৰ দায়িত্ব চৰকাৰৰ আৰু এখন কমিটি। যিহেতু চৰকাৰে জুবিন ক্ষেত্ৰক অৱহেলা কৰিছে, আমি জুবিন ক্ষেত্ৰক অৱহেলা কৰাৰ কাৰণে চৰকাৰক গৰিহণা জনাইছোঁ। আমি বেয়া পাইছোঁ চৰকাৰৰ এই কাম। কিন্তু সেই বুলি কোনোবা মানুহ আহি পেলাই মোৰ পইচা আছে, মই জুবিন ক্ষেত্ৰখন বনাই দিম, কোনোবাই পইচা তুলিব, সেইটো আমি কেতিয়াও গ্ৰহণ নকৰোঁ। কাৰণ চৰকাৰৰ কাম চৰকাৰে কৰিব। দেৰি হৈছে, আমি গৰিহণা জনাম, আমি চৰকাৰক গালি পাৰিম, প্ৰতিবাদ কৰিম, আন্দোলন কৰিম, চব কৰিম। কিন্তু জুবিন ক্ষেত্ৰত কোনোবাই ওলাই আহি পেলাই নিজে বনাব, এইটো আমি কেতিয়াও মানি নলওঁ। দ্বিতীয় কথাটো হ'ল আজি পৃথিৱীত নোহোৱা এটা ঘটনা মানে অসমৰ ন্যায়ালয়ত হৈ আছে যে অপৰাধীয়ে বেইল এপ্লাই কৰে, ৰিজেক্ট হয়, কিন্তু আমাৰ ইয়াতে বেইল উঠাই লয়। এতিয়া কথাটো হ'ল